খবৰ আগছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে যে যেহেতু তোমালোকৰ অগ্নিবীৰ 4 বছৰ অগ্নিবীৰ পাৰ্মানেণ্ট হ'ব নেকি বহুতে মোক কমেণ্ট আগতো কৰিছিলে এতিয়াও কৰি আছে এতিয়ালৈকে যে অগ্নিবীৰ পাৰ্মানেণ্ট হ'বনে নহয় তোমালোকক মই কৈ দিছোঁ অগ্নিবীৰ পাৰ্মানেণ্ট হ'বনে নহয় এতিয়ালৈকে ক'ব নোৱাৰোঁ যিহেতু অগ্নিবীৰৰ যোনটো ফাৰ্ষ্ট বেচ যোনটো প্ৰথম অগ্নিবীৰ স্কিমটো ওলাইছিলে তেতিয়া যোনবোৰ লোৱা মানে ভৰ্তি হৈছিলে সেই ল'ৰাবোৰ যিহেতু এতিয়ালৈকে ওলোৱা নাই ঠিক আছে সেইটো তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে অগ্নিবীৰ পাৰ্মানেণ্ট হ'বনে নহয় ঠিক আছে যেতিয়ালৈকে মানে ফাৰ্ষ্ট বেচটো ওলাই নাযায় এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ আৰু যেতিয়া ফাৰ্ষ্ট বেচটো যদি কিছুমান লোৱা ওলাই যায় তেতিয়া আমি ক'ব পাৰিম যে অগ্নিবীৰ পাৰ্মানেণ্ট আচলতে হয় নে নহয় যিটো এতিয়ালৈকে মানে বহুত ল'ৰা ওলোৱা নাই মানে যিহেতু ফাৰ্ষ্ট বেচটো মানে 4 বছৰ কমপ্লিট হোৱা নাই ন তো বহুতে মোক কমেণ্ট কৰিছিলে যিহেতু অগ্নিবীৰ 4 বছৰ পাৰ্মানেণ্ট হ'বনে নহয় কাৰণ ফাৰ্ষ্ট বেচটো যেতিয়া ওলাই যাব তোমালোকক এই কুৱেশ্যন এনচাৰটোৰ ৰিপ্লাইটো মই তেতিয়াহে দিব পাৰিম মানে এই কুৱেশ্যনটোৰ এনচাৰটো মানে মই তেতিয়া তোমালোকক কৈ দিব পাৰিম যে অগ্নিবীৰ মানে পাৰ্মানেণ্ট হয়নে নহয় ঠিক আছে তো তেতিয়াহে মই তোমালোকৰ এনচাৰটো ক'ব পাৰিম আৰু মোক নেক্সট যেতিয়া কৈছিলোঁ তেতিয়া মোক বহুতে কমেণ্ট কৰিছিলে যে তুমি পিছত কি কৰিবা 4 বছৰ পিছত কি কৰিবা যিহেতু পাৰ্মানেণ্ট নহয় পাৰ্মানেণ্ট এইটো বহুতে কৈছে যে এইটো পাৰ্মানেণ্ট নহয় বুলি তো এতিয়াই কৈ দিব নোৱাৰোঁ ন যিহেতু ফাৰ্ষ্ট বেচটো এতিয়ালৈকে ওলোৱাই নাই তো ফাৰ্ষ্ট বেচটো যেতিয়ালৈকে মানে ওলাই নাই যায় তেতিয়ালৈকে তোমালোকতো মানে কৈ দিব নোৱাৰিম যে এইটো পাৰ্মানেণ্ট হয় নে নহয় আৰু তোমালোকৰ যোনটো এইটো কুৱেশ্যনৰ এনচাৰটো মই তেতিয়াই কৈ দিব পাৰিম ঠিক আছে তো মেক্সিমাম মোৰ মতে এইটো পাৰ্মানেণ্ট হয় ঠিক আছে কাৰণ চাওক তোমালোকে যেতিয়া 4 বছৰ চাকৰিটো কৰি যেতিয়া তোমালোকে এটা ট্ৰেইন চ'লজাৰ হৈ যাবা তোমালোকে যেতিয়া এজন ট্ৰেইন চ'লজাৰ বনি যাবা তোমালোকক মানে কোনো গভৰ্ণমেণ্টে তোমালোকক মানে ঘৰত মানে এনেই নথয় মানে ঠিক আছে কোনো গভৰ্ণমেণ্টে তোমাৰ ঘৰত এনেই কেলৈ থ'ব ন যেতিয়া তোমালোকে এজন ট্ৰেইন চ'লজাৰ হৈ যাবা তোমালোকে যেতিয়া সকলো কথা জানি যাবা তোমালোকক কেতিয়াও মানে এনেই তোমালোকক ঘৰত নথয় ঠিক আছে তোমালোকৰ নিশ্চয় মানে কিবা এটা অপৰচুনিটি তোমালোকৰ আহিয়ে যাব এতিয়া যিহেতু ওলাই গৈছে আছাম পুলিচত ৰিজাৰ্ভ থাকিব চেফ তোমালোকে আসন খালী থাকিব আৰু CRPFতো অলৰেডি কৈ দিছে 10% মানে থাকিব তো তেতিয়ালৈ যেতিয়া টাইম আহিব যিহেতু 2020 এতিয়া 2025 সোমামে 25-26 27ত গম পোৱা যাব ঠিক আছে 27ত মানে এইটো কেনেকুৱা ছিষ্টেমত চলাই আছে গভৰ্ণমেণ্টে তেতিয়া তোমালোকে মানে ধুনীয়াকৈ গম পাই যাবা যে অগ্নিবীৰ আচলতে হয় কি কিন্তু যিহেতু এতিয়া কৈ দিব নোৱাৰিম কিন্তু যেতিয়া আহি যাব ফাৰ্ষ্ট বেচটো যদি ওলাই নাযায় এটা লোৱা তেতিয়া তোমালোকক মই কৈ দিম যে এইটো পাৰ্মানেণ্ট আচলতে হয় ঠিক আছে তো এতিয়াও মোক প্ৰায় নেক্সট মানে কমেণ্ট কৰিছিলে যে সোনকালে দিবা ৰিপ্লাই 4 বছৰ পিছত কি কৰিবা তো চব যেতিয়া তোমালোকে এজন ট্ৰেইন চ'লজাৰ হৈ যাবা কোনেও এনেই নাৰাখে ঠিক আছে এইটো কথা সদায় মনত ৰাখিবা কোনেও এনেই নাৰাখে কিবা এটা নহয় কিবা এটা অপৰচুনিটি তোমালোকে পাই যাবা ঠিক আছে তোমালোকে ভাবি নাথাকিবা নিশ্চয় আহা তো যোনে মানে মন আছে আহিবা কাৰণ চব বহুত যোনকেইটা ভাগ্য থাকে নিশ্চয় পাবা কাৰণ হাজাৰ লোৱা ইণ্টাৰভিউ দিবলৈ আহে তাৰপিছত প্ৰায় 250+ বা 100-150 লোৱাহে চিলেক্ট হয় মানে যোনসকলে হাৰ্ড প্ৰেক্টিছ কৰে তো তোমালোকৰ কাট অফ আজিকালি বহুত যায় তো তোমালোকে চিলেক্ট হ'বৰ কাৰণে হাৰ্ড প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে কাট অফ আজিকালি এনেও বেছি যায় তোমালোকে হাৰ্ড প্ৰেক্টিছ কৰা নিশ্চয় চিলেক্ট হ'বা ঠিক আছে তো ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ এটা কৰি দিবা কাৰণ মই এতিয়াই তোমালোকক কৈ দিব নোৱাৰোঁ পাৰ্মানেণ্ট হয়নে নহয় যেতিয়া ফাৰ্ষ্ট বেচটো যদি ল'ৰা যদি ওলোৱা দেখা যায় তোমালোকক মই এই কুৱেশ্যন এনচাৰটোৰ এনচাৰ নিশ্চয় তেতিয়া দিম ঠিক আছে।